নিলম্বন নহয় বরখাস্ত কৰা অচি ভাৰ্গৱ বৰবৰাক জ্ঞানদীপক প্ৰহাৰ কৰাক লৈ সৰব কটনৰ ছাত্ৰ সমাজ। আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হোৱা ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকা আছিল কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ। কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল 21 বছৰীয়া জ্ঞানদীপ হাজৰিকা। পঢ়াৰ খৰচ উলিয়াবলৈ জ্ঞানদীপে কৰি আহিছে ডেলিভাৰী বয়ৰ কাম। পিতৃহীন তেজপুৰৰ জ্ঞানদীপ হাজৰিকাৰ আছে মাতৃ আৰু ভগ্নী। পিতৃহাৰা জ্ঞানদীপৰ ঘৰ তেজপুৰ জিলাত। ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। ৰাজপথত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিছতেই কটনিয়ানৰ হুংকাৰ। অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ক্ষোভ কটনিয়ানৰ। নিলম্বন নহয় অচি ভাৰ্গৱ বৰাক বৰখাস্ত কৰাৰ দাবী। আজি দিনৰ 10:30 বজাত পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত কটনৰ ছাত্ৰসকলক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে একত্ৰিত হ'বলৈ অনুৰোধ জনায় কটন ছাত্ৰ একতা সভাই। দিনৰ 12 বজাৰ পূৰ্বে অভিযুক্ত আৰক্ষী বিষয়াজনে ক্ষমা খোজাৰ দাবী কটনৰ ছাত্ৰৰ। ভৱিষ্যতে কোনো শিক্ষাৰ্থীৰ লগত এনে ঘটনাৰ সংঘটিত নহয় বুলি আৰক্ষী বিষয়াজনে আশ্বাস দিব লাগিব বুলি দাবী কটনৰ ছাত্ৰৰ। এই আশ্বাস নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্ঞানদীপে কয় যে ন' এণ্ট্ৰিৰে সোমোৱাটো মোৰ ভুল আছিল। মই পাৰ হৈ যাব নালাগিছিল। প্ৰথমবাৰ মাত্ৰতে মই ভালকৈ গুৰুত্ব নিদিলোঁ। তাৰ পাছত মই আহিলে মোৰ ওপৰত বেছিকৈ প্ৰহাৰ কৰিলে। পিছত গৈ ভালকৈ বুজি পাইছোঁ আৰক্ষী বিষয়াগৰাকীক শাস্তি দিয়া বুলি শুনিছোঁ। এতিয়া মই কি ক'ম? আৰক্ষী বিষয়াগৰাকীৰ ওপৰত গোচৰ নিদিয়ে বুলি কয় জ্ঞানদীপে। লগতে আৰু কয় যে মোক আজি পৰিস্থিতিয়ে ডেলিভাৰী বয় হ'বলৈ বাধ্য কৰাইছে। এনেকুৱা হ'ব নালাগে, সকলোৱে কথা বুজি পাব লাগে। মোক থানাৰ ভিতৰত প্ৰহাৰ কৰা নাই, কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত অলপ দুখ পাইছোঁ। অচি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাৰ। আৰক্ষী বিষয়াগৰাকীয়ে বেয়া কাম কৰিছে, এনেকৈ মৰাটো উচিত হোৱা নাই। আৰক্ষীৰ ব্যৱহাৰ সদায় ভাল হ'ব লাগে। আৰক্ষী বিষয়াগৰাকীয়ে ফাইনো কাটিব পাৰিলেহেঁতেন। ল'ৰাটোক এনেকৈ মৰাৰ বাবে মই দুখ পাইছোঁ। তাৰ কিবা এটা হোৱা হ'লে কি হ'লহেঁতেন। অসম আৰক্ষীত কৰ্মৰত জ্ঞানদীপৰ মাতৃ। উল্লেখযোগ্য যে পাণবজাৰ থানাৰ অচি ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰৰ জেল ৰোডৰ সমীপত প্ৰহাৰ কৰে এজন ফুড ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদীপ হাজৰিকাক।